মাদানীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ তীৰ্যক মন্তব্য অসমত মাদানীৰ কথা কোনেও পাত্তা নিদিয়ে মাদানীৰ দৰে ব্যক্তিসকল অসমৰ ভাগ্য বিধাতা নহয় অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী কৰাৰ অধিকাৰ মাদানীৰ নাই নগাঁৱত বিধায়ক ৰূপ শৰ্মাৰ নেতৃত্বত বহুকেইটা আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাহসী শ্বহীদসকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা গহপুৰত শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতি ঢেকিয়াজুলিত শ্বহীদ মনবৰ নাথকে আদি কৰি হেজাৰ হেজাৰ লোকে তিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল আৰু তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে শ্বহীদ মনবৰ নাথক ব্ৰিটিছে গুলিয়াই হত্যা কৰিছিল শ্বহীদ মনবৰ নাথ মিত্ৰ বাহিনীৰো সদস্য আছিল অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক আজি তেখেতৰ জন্মস্থান জামুগুৰি বেবেজিয়াত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ সদায়ে সাহস আৰু ত্যাগৰ অনন্ত প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক তাকেই মই কামনা কৰিম পুনৰ এবাৰ সমূহ ৰাইজক মই ধন্যবাদ Sir, PM Modi said criminals and corruption. Already Prime Minister has piloted, our government has piloted a bill for debarring people from taking office of Chief Minister or Prime Minister or Minister if he continue to be in custody for 30 days, more than 30 days. This is a very welcoming step. We, on behalf of the people of Assam, extend full support to Prime Minister Narendra Modi in his endeavor to cleanse politics from criminalization. নহলে অহাকালি দিব সাদি ৰেডি কৰিছে কিন্তু বহুত জাগাত মাটি বেদখল হৈ আছে আমি সাৱধানে এটা এটাকৈ খোজকাঢ়ি আছোঁ যাতে খেলিমেলি হৈ নাযায় আৰু আমি ইয়াক আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে আমি অব্যাহত ৰাখিম এগৰাকী অসম বিৰোধী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল এইদৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব অসমৰ ৰাইজক অপমান কৰিছে তাৰ বাবে আমাক ক্ষোভিত কৰিছে ক্ৰোধিত কৰিছে আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ আগত যি হৈ গৈছে এতিয়া তেওঁলোকে আমাক নোৱাৰে কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে মুস্তাফা কালামৰ ৰিপৰ্ট এণ্ড ফৰ আছাম